student, in the previous class we have done page number 200. So now we are going to discuss again the page number 229. So everyone take out your page number 229 and let's just discuss the chapter. So first of all, what is given here? Nosebleeds. So nosebleeds mane ki যে আমাৰ কি হয় নাকেৰে কেতিয়াবা কি হয় যে ব্লিডিং হয়, সেইটোক আমি কি বুলি কওঁ যে নোজ ব্লিডছ বুলি কওঁ. So suppose what is given here, nosebleeds can occur after a fall or if the person has hit or her head. যে কি হয় আমি কেতিয়াবা কি হয় কৰবাত পৰি যাওঁ, ঠিক আছে, যে আমি কি কৰবাত পৰি যোৱাৰ পিছত কি হ'ব পাৰে আমাৰ নোজ ব্লিডিং হ'ব পাৰে, নাইবা কি আমাৰ মুখটো কেতিয়াবা কৰবাত লাগি যায়, আৰু যেতিয়া আঘাতপ্ৰাপ্ত হয় তেতিয়া কি হয় যে আমি নাকত কি হয় আমাৰ আঘাতপ্ৰাপ্ত হোৱাৰ ফলত কি হয় নাকেৰে ব্লিডিং আৰম্ভ হয়, ঠিক আছে. So usually stops after a few minutes and can be treated at home. আৰু কি হয় যে যিটো আমাৰ কি নাকৰ যিটো মানে কি হয় ব্লিডিং আৰম্ভ হয় যে কিছু মানে মুহূৰ্তৰ পিছত কি হৈ যায় বন্ধ হৈ যায়, আৰু কি হয় যে আমি সেইটো কি ঘৰতে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ. চ' আমি কেনেকৈ ঘৰত ট্ৰিটমেণ্ট কৰিম তাৰ কিছুমান কি দি আছে ষ্টেপ দি আছে. চ' হোৱাট আৰ দ্য ষ্টেপছ ইজ গিভেন? Number 1, make the person sit down in a comfortable position. আমি ফাৰ্ষ্ট টাইম কি কৰিব লাগিব কমফৰ্টেবল পজিশ্যনত বহাই ল'ব লাগিব মানুহজনক with the head tilted slightly forward. আৰু কি হ'ব লাগিব যে কেনেকৈ কি কৰিব লাগিব হেডটো কেনেকৈ দিব লাগিব tilted slightly forward, মানে আগৰ ফালে কি কৰি দিব লাগিব হেলনীয়া কৰি দিব লাগিব. আৰু কি কৈছে যে কি যে লিনিং বেক মে কজ what coughing or gagging. যে লিনিং বেক যদি আমি বেকটো মানে কি পিছফালে যদি হেলাই দিওঁ তেতিয়াহ'লে কি হ'ব পাৰে হয়তো কাহ হ'ব পাৰে নাইবা কি হ'ব পাৰে গেগিং হ'ব পাৰে. চ' গেগিং মিন্স হোৱাট ডু ইউ নো এবাউট গেগিং মিন্স? গেগিং মিন্স ফিলিংস এজ ইফ ইউ আৰ এবাউট টু বমি. যে কি হ'ব পাৰে আমাৰ বমি কি হ'ব পাৰে ভাৱ হ'ব পাৰে, ঠিক আছে. চ' now look at the next step. What is the next step is given? Let him or her hold the side of the nose for a few minutes. যে আমি কি কৰিব লাগিব আমি দুটা আঙুলিৰে নাকটো কি কৰি দিব লাগিব বন্ধ কৰি দিব লাগিব যাতে ব্লিডিং কি হয় বন্ধ হয়, যাতে আৰু কি নাকেৰে উশাহ ল'ব নোৱাৰে. The person must breathe through the mouth until bleeding stops. আৰু কি কৰিব লাগিব যে the person must breathe through mouth until the bleeding stop. ব্লিডিং ষ্টপ নোহোৱালৈকে কি হ'ব লাগিব আমি মুখেৰে উশাহ নিশাহ ল'ব লাগিব, ঠিক আছে. The next what is given here? If the bleeding continues for longer than 20 minutes or if the bleeding is heavy, take the person to the doctor immediately. যে কি হয় যদি লংগাৰ দেন 20 মিনিট যদি হৈ যায় বেছি হৈ যায় ব্লিডিং হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব যে আমি সোনকালে ডক্টৰৰ ওচৰত লৈ যাব লাগিব. যদি 20 মিনিটছৰ ওপৰত যদি কি হৈ থাকে নাকেৰে কি ওলাই থাকে তেজ ওলাই থাকে তেতিয়াহ'লে আমি তাক ক'ত লৈ যাম ডক্টৰৰ ওচৰলৈ লৈ যাম, ঠিক আছে. চ' এইখিনি আছিলে কি নোজ ব্লিডিং. So now look fracture now. So what do you mean by fracture? যে fracture কি হয় যে a crack or break in a bone is called fracture. So fracture আমি fracture বুলি কোৱা ল'লে কি বুজিম আমি যে কি ক্ৰেক যেতিয়া আমাৰ হ'ব বনত নাইবা কি হ'ব ব্ৰেক হ'ব তাত ভাঙিব তেতিয়া আমি তাক কি বুলি ক'ম fracture বুলি ক'ম. So fractures are painful, causes swelling and need to be rested to heal completely. They must be treated by a doctor immediately. যে ফ্ৰেকচাৰ
ফ্ৰেকচাৰবিলাক কি হয় খুব মানে কি হয় যেতিয়া আমাৰ ফ্ৰেকচাৰ হয় তেতিয়া কি হয় য'ত ফ্ৰেকচাৰ হয় সেই ঠাইখিনিত কি হয় খুব বিষ হয় আৰু কি হয় যে ফ্ৰেকচাৰ হ'ব সেই ঠাইখিনিত কি হয় ফুলি উঠে তাৰমানে আৰু কি কৰিব লাগে ৰেষ্ট দিব লাগে যে কি সম্পূৰ্ণকৈ ঠিক নোহোৱালৈকে কি কৰিব লাগে আমি পেচেণ্টক কি কৰিব লাগে ৰেষ্ট কৰিব দিব লাগে দে মাষ্ট বি ট্ৰিটেড বাই এ ডক্টৰ ইমিডিয়েটলি যদি কি নহয় মানে ফ্ৰেকচাৰটো ভাল নহয় তেতিয়াহ'লে কি কৰিব লাগে আমি ডক্টৰক দেখাব লাগে তাৰপিছত আৰু কি দি আছে যে আমি কেনেকৈ ইয়াৰ ট্ৰিটমেণ্ট ল'ম তো কেইটামান কি দি আছে ষ্টেপ দি আছে ষ্টেপ কেইটা চোৱা number 1 what is given here make the person as comfortable as possible the injured part যে কি আমি কি কৰিব লাগিব যে যিজন ব্যক্তি কি কৈছে মানে ফ্ৰেকচাৰ হৈছে যাৰ ফ্ৰেকচাৰ হৈছে তাক কি কৰিব লাগিব কমফৰ্টেবল পজিশ্যনত থ'ব লাগিব ফাৰ্ষ্ট টাইম আৰু কি মানে যোনখিনি ঠাইত কি হৈছে ইনজিউৰ্ড হৈছে সেই ঠাইখিনি আমি কি কৰিব নালাগিব লৰচৰ কৰিব নালাগিব then the next step what is given here place an ice pack wrap in cloth on the area to reduce swelling আৰু কি কৰিব লাগিব কাপোৰত আইচ পেক বান্ধি কি কৰিব লাগিব যোনখিনি এৰিয়াত কি হৈছে ফ্ৰেকচাৰ হৈছে তাতে বান্ধি দিব লাগিব তেতিয়াহ'লে কি হ'ব swelling নহ'ব swelling মানে কি ফুলি নুঠিব then the next step what is given here use a simple splint on the area as it helps support the broken bone and hold it still a splint can be made by use piece of wood cardboard or even sheets of newspaper held together using tape or an elastic bands যে আমি কি কৰিব লাগিব যে স্প্লাইন মানে কি যে য'ত কিবা এটা কাঠৰ টুকুৰা নাইবা কি নিউজ পেপাৰৰ মানে ডাঠ কিবা বস্তুৱে কি কৰিব লাগিব য'ত আমি কি হৈছে আঘাতপ্ৰাপ্ত হৈছে ফ্ৰেকচাৰ হৈছে সেই তাৰ ওপৰত কি কৰিব লাগিব বান্ধি দিব লাগিব যাতে কি হ'ব নোৱাৰে মুভমেণ্ট হ'ব নোৱাৰে মানে কি যিমানে মুভমেণ্ট হ'ব সিমানে কি হৈ যাব বেছিকৈ পেইনফুল হৈ যাব সেইকাৰণে কি কৰিব লাগে যে স্প্লাইন দিব লাগে স্প্লাইনটো হৈছে কি বস্তু যে আমি যেতিয়া আমি কি কৰিম কাৰ্ডবৰ্ড নাইবা কি উড নাইবা কি বাঁহৰেও আমি কি কৰিব পাৰোঁ বান্ধি দিব পাৰোঁ যিখিনি ঠাইত কি হৈছে ফ্ৰেকচাৰ হৈছে যাতে সেই ফ্ৰেকচাৰ হোৱা ঠাইডোখৰ লৰচৰ কৰিব নোৱাৰে so the next what is given this is then tied to the injured limb a sling can be also used for support the affected area this is made from a triangular piece of a cloth আমি কি কৰিব লাগে ট্ৰাইংগুলাৰ পিচ অফ ক্লথছ দি কি কৰিব লাগে যে যোনখিনি ঠাইত কি হৈছে ফ্ৰেকচাৰ হৈছে সেই তাতে ভালকৈ বান্ধি দি তাৰ ওপৰত কি কৰিব লাগে সেই যিটো আমাৰ কি আছে স্প্লাইন আছে স্প্লাইন কি কৰিব লাগে বান্ধি দিব লাগে তেতিয়াহ'লে কি হ'ব ই সোনকালে আৰোগ্য হোৱাত হেল্প কৰে so the next one what is given now what is given here now sprains so sprains that means what do you know about sprains sprains means যে আমি যে কেতিয়াবা কি হয় মছ খোৱা হয় তাৰমানে কি মস্কি যায় সেইটো কি বুলি কোৱা হয় sprains বুলি কোৱা হয় যে sprains occur when ligaments that means what tissues that connect at bones যে কি হয় আমাৰ যিবিলাক কি আছে যে যিবিলাক হাড় আছে সেই হাড়বিলাক কি হয় জইণ্টৰ লগত কি হৈ থাকে টাচ হৈ থাকে সেই যে এটা যেতিয়া হৈ থাকে সেই তাতে কি হয় মস্কা খাই যায় মস্কা খাই কি হয় আমাৰ খুব পেইনফুল হয় যেতিয়া মস্কা খাব তেতিয়া কি হৈ যাব সেইটো খুব পেইনফুল হ'ব তাৰ কাৰণে কি ক'লে যে আমি কি কৰিম যে স্ক্ৰেচ অৰ হোৱাট টৰ্ন কি হৈ যায় স্ক্ৰেচ হৈ যায় স্ক্ৰেচ মানে হৈছে কি যে কিবা হয়তো অলপ মানে এনে স্ক্ৰেচ মানে আমি কি বুলি কওঁ খচৰা খোৱা বুলি কওঁ একচুৱেলি কি হয় যে অলপ কিবা লৰি যোৱা হয় যিটো জইণ্ট থাকে সেই জইণ্টটো কি হৈ যায় লৰি যোৱাৰ পিছত কি হয় যে কি দ্য most commonly sprained joint is in the ankles sprains cause swelling extreme pain and in some cases change in color of the skin the sprained parts must not be moved until it heals
যে কি হয় আমাৰ সাধাৰণতে কি হয় য'ত এংকেল আছে এংকেল মানে কি যে যিবিলাক আমাৰ কি জইণ্ট আছে এংকেল ডেট মিনছ একচুৱেলি হাতৰ যিটো কি থাকে মানে জইণ্ট থাকে সেইটোক আমি কি এংকেল বুলি কওঁ ইউ কেন সি ইন দ্য পিকচাৰ দেখিবলৈ পাই আছে তহঁতে চ' সেই তাতে কি হয় মস্কা খাই যায় মস্কা খাই গ'লে কি হয় যে তাতে খুব মানে কি চুৱেলিং হয় ফুলি উঠিব তাৰপিছত কি হ'ব এক্সট্ৰিম পেইন হ'ব মানে বহুত কি হ'ব বিষাব তাৰপিছত কি হ'ব চাম যে চেঞ্জেছ ইজ কালাৰ্ছ অফ দ্য স্কিনছ আৰু কি হয় স্কিনৰ কালাৰো চেঞ্জ হৈ যায় মানে কি ক'লা ক'লা পৰি যায় দ্য স্প্ৰেইন পাৰ্ট মাষ্ট নট বি মুভ আনটিল ইট হেল্থ আৰু কি হৈছে স্প্ৰেইন কি কৰিব নালাগে যে য'ত স্প্ৰেইন হৈছে সেই ঠাইডোখৰ কি কৰিব নালাগে বেছি লৰচৰ কৰিব নালাগে যেতিয়ালৈকে কি নহয় আৰোগ্য নহয় চ' হাউ কেন উই কিয়ৰ ফ্ৰম দিছ টাইপছ অফ পাৰ্ট পেইনফুল sprains number 1 what is given use an ice pack to reduce swelling আমি কি কৰিব লাগে আইচ পেক ইউজ কৰিব লাগে আইচ পেক ইউজ কৰি আমি কি কৰিব পাৰোঁ সেই য'ত swelling হৈছে তাত আমি কি কৰিব পাৰোঁ যোনটো ঠাইত কি হৈছে sprains হৈছে সেইটো আমি কি তাৰ বিষবিলাক কি কৰিব পাৰোঁ কমাব পাৰোঁ যদিহে আমি কি কৰোঁ আইচ পেক তাতে লগাই দিওঁ then treat sprain like a fracture আৰু কি আমি স্প্ৰেইনবিলাক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে ফ্ৰেকচাৰৰ যেনেকৈ আমি ট্ৰিটমেণ্ট কৰোঁ ঠিক তেনেকৈ আমি কি স্প্ৰেইনৰো কি কৰিব লাগে ট্ৰিটমেণ্ট কৰিব লাগে চ' নাও your class is over so in the next day I will discuss 230 page number okay so today's bye bye